নমস্কাৰ আসাম কাৰেণ্ট এফেয়াৰ্ছৰ আজি আমাৰ পাৰ্ট 4 আৰু প্ৰত্যেক দিনাখনৰ দৰে আজিও আমি ইম্পৰ্টেণ্ট কিছুমান টপিক কভাৰ কৰিবলৈ ট্ৰাই কৰিম কাজিৰঙাত 35 ইয়াৰ্ছৰ পাছত এণ্ডেঞ্জাৰ্ড এছিয়াটিক ৱাইল্ড ডগ দেখা গৈছে যাক ঢোলে বুলিও কোৱা হয় যে দ্য এণ্ডেঞ্জাৰ্ড এছিয়াটিক ৱাইল্ড ডগ অৰ ঢোলে has been captured after 35 years in কাজিৰঙা কাৰ্বি আংলং লেণ্ডস্কেপ ইম্পৰ্টেণ্ট কি হয় যে আপোনালোকে যদি ভালদৰে মন কৰে ইয়াক আইউচিএন ৰেড লিষ্টত এনডেঞ্জাৰ্ড হিচাপে কি কৰা হৈছে অন্তৰ্ভুক্ত কৰা হৈছে আৰু ঢোলেজ লিভছ ইন এ টাইট নিট পেক্স এণ্ড আৰ ন'ন ফৰ দেয়াৰ কোঅপাৰেটিভ হাণ্টিং ষ্ট্ৰেটেজিজ এণ্ড কমপ্লেক্স ছ'চিয়েল ইণ্টাৰেকশ্যন আৰু এই নিউজবোৰ কিয় ইম্পৰ্টেণ্ট হৈ পৰে আপোনালোকে আজিকালি দেখিছে এনেকুৱা কুৱেশ্যন সোধে এইবাৰ প্ৰিলিমছত এটা কুৱেশ্যন সুধিছিলে যে ইন আৰ্লি 2025 এ ৰেয়াৰ মাৰ্বল কেট ৱাজ স্পটেড ইন হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ঠিক আছে এইকাৰণে যদি কিবা এনেকুৱা স্পটেড হয় তাৰ বিষয়ে কোনখন ঠাইত দেখা গৈছে ইয়াৰ এণ্ডেঞ্জাৰ্ড হয় নে আপোনাৰ কি হয় আইউচিএন ৰেড লিষ্টত ইয়াৰ ষ্টেটাছটো কি হয় সেইটো এবাৰ চাই থ'বলৈ ট্ৰাই কৰিব ঠিক আছে বাকী ইয়াৰ কেৰেক্টাৰিষ্টিক্সো যদি পাৰে মই লিখি থৈ দিছোঁ চাই থৈ দিয়ক কেতিয়াবা ষ্টেটমেণ্ট বেছ কুৱেশ্যনো যদি দি দিয়ে ইয়াত আপোনালোকে কৰিব পাৰিব খাৰ্চী পূজা আপোনালোকে নিশ্চয় জানে যে খাৰ্চী পূজা ত্ৰিপুৰাৰ এটা ফেষ্টিভেল হয় খাৰ্চী পূজা ইজ এ হিন্দু ফেষ্টিভেল ফ্ৰম ত্ৰিপুৰা পাৰফৰ্ম ইন আগাৰতালা ইন জুলাই আৰু আগষ্ট এইখিনি সময়তে পালন কৰা হয় দ্য ফেষ্টিভেল ইনভলভছ দ্য ৱৰ্শ্বিপ অফ দ্য 14 গডছ ফৰ্মিং দ্য ডাইনেষ্টি ডেইটি অফ ত্ৰিপুৰী পিউপিল ঠিক আছে বহুত বেছি জনাৰ দৰকাৰ নাই খাৰ্চী পূজা ক'ৰ হয় ত্ৰিপুৰাৰ হয় আৰু সেই আৰ্টিকেলটোৰ লগত সংগতি ৰাখি মই আৰু এটা পেজ লগাই দিছোঁ যে বিভিন্ন আমাৰ নৰ্থ ইষ্টৰ যিবোৰ ষ্টেট আছে তাৰে ফেষ্টিভেলসমূহ যেনেকৈ আমাৰ অম্বুবাচী মেলা হৈ গৈছে এইটো আহাৰ মাহত হয়নে আছাম তেনেকৈ লছাৰ ফেষ্টিভেল আপোনাৰ অৰুণাচল প্ৰদেশত হয় চাগা দাৱা ছিকিমত হয় ঠিক আছে তেনেকৈ আপোনাৰ ইয়াতে যিখিনি লিষ্ট দিয়া হৈ আছে এবাৰ পঢ়িবলৈ ট্ৰাই কৰিব ড্ৰি ফেষ্টিভেল অৰুণাচল প্ৰদেশত হয় মৎসুমং নাগালেণ্ডত হয় তেনেকৈ লু নাগাই নাই মণিপুৰত হয় বিহু আমাৰ অসমত হয় সকলোৱে জানে হৰ্ণবিল ফেষ্টিভেল নাগালেণ্ডত হয় লচং আপোনাৰ ছিকিমত হয় ঠিক আছে তেনেকৈ আপোনাৰ খাৰ্চী পূজা ত্ৰিপুৰা এইমাত্ৰ আমি পালোঁ চাবচাৰ কাঠ মিজোৰাম ৱাংলা ফেষ্টিভেল মেঘালয়া কাং চিংবা মণিপুৰ গতিকে এইখিনি সময়ত যিখিনি ফেষ্টিভেল চলি আছে তাৰ কাৰণে মই লিষ্টখন লৈ আহিছোঁ যাতে আপোনালোকে আপকামিং এক্সামত যদি কেতিয়াবা এনেকুৱা কুৱেশ্যন সোধে ইয়াৰ ওপৰত এনচাৰ দিব পাৰিব তাৰপিছত আৰ্ছেনিক ইন আছাম গ্ৰাউণ্ড ৱাটাৰ অসমৰ যদি বৰ্তমান চাই এটা ডাঙৰ সমস্যাৰ দিশে গৈ আছে আমাৰ অসমত 19ৰ পৰা 21খন ডিষ্ট্ৰিক্টত WHO প্ৰেছক্ৰাইব কৰা লিমিটতকৈ বেছি পৰিমাণৰ আৰ্ছেনিক পোৱা গৈছে আৰু আৰ্ছেনিকক আমি এটা অদৃশ্য শত্ৰু বুলি ক'ব পাৰোঁ কাৰণ যদি আৰ্ছেনিক পানীত থাকে তেনেহ'লে ফিজিকেলি আপুনি তাক ধৰিব নোৱাৰে কাৰণ আৰ্ছেনিকে পানীৰ টেষ্টটো চেঞ্জ নকৰে কালাৰো চেঞ্জ নকৰে আৰু এই আৰ্ছেনিক থকা পানী যদি মানুহে খাই থাকে তেনেহ'লে আমাৰ দেহত কি হ'ব একুমুলেট হৈ গৈ থাকিব আৰু বহুত ডাঙৰ ডাঙৰ বেমাৰ কৰিব পাৰে স্কিন ডিছঅৰ্ডাৰ্ছ কেঞ্চাৰ্ছ কাৰ্ডিঅ'ভাস্কুলাৰ প্ৰব্লেমছ নিউৰলজিকেল হাৰ্ম আৰু আজিকালি চাব বহুত ঠাইতে কিছুমান মানুহৰ এনেকুৱা কিছুমান বেমাৰ হৈ যায় যিসকলে ভাবে যে এনেকুৱা বেমাৰ হ'ব নালাগিছিল কিন্তু কি হ'ল কিয় হ'ল ক'ৰ পৰা হ'ল ভাবি থাকে গতিকে বহুত মানে ইয়াতে প্ৰভাৱ পেলাইছে আৰু এই আৰ্ছেনিক এটা বস্তু মন কৰিব যে দ্য গ্ৰেটেষ্ট ডেঞ্জাৰ অফ আৰ্ছেনিক ইজ ডেট ইট ইজ ইনভিজিবল অলৰেডি মই ক'লোঁ যে আনলাইক মাডি ফ্লাড ৱাটাৰ্ছ অৰ পলিউটেড ৰিভাৰ্ছ আৰ্ছেনিক ডাজ নট চেঞ্জ দ্য টেষ্ট স্মেল অৰ এপিয়াৰেঞ্চ অফ দ্য ৱাটাৰ উইথ ড্ৰপ ফ্ৰম আৱাৰ ৱেলছ এণ্ড হেণ্ড পাম্প এতিয়া গ্ৰাউণ্ড ৱাটাৰত যদি আৰ্ছেনিকৰ পৰিমাণ বাঢ়ি যায় আমি পানীটো যেতিয়া খাওঁ তেনেকৈতো আমাৰ দেহত সোমাবই আৰু কি প্ৰকাৰে সোমাব পাৰে জানে আজিকালি যদি এৰিগেশ্যনত চাই গাঁৱত কিছুমান ঠাইত কি কৰে গ্ৰাউণ্ড ৱাটাৰটো শস্য পথাৰত দিয়ে খেতিত দিয়ে আৰু তাত যেতিয়া আৰ্ছেনিক থকা পানীটো যাব আৰ্ছেনিকবোৰ কি হ'ব ধানত বা যিবোৰ শস্য হ'ব তাতে লাগি যাব তাতে একুমুলেট হৈ যাব আৰু তাৰ পৰা আমি যেতিয়া আকৌ আমি সেই ভাত খাম বা কিবা খাম তাৰ পথাৰৰ শস্য খাম বা সেই পানী দিয়া চব্জি কিবা খাম তেনেকৈ আমাৰ দেহলৈ যাব পাৰে গতিকে আৰ্ছেনিকৰ লেভেল যিহেতু গ্ৰাউণ্ড ৱাটাৰত বাঢ়ি গৈছে এইটো ডাঙৰ সমস্যা হৈ গৈ আছে আৰু আপোনালোকে জানে ইয়াতে বস্তুটো ইয়াতে লিখা হৈ আছে যে আৰ্ছেনিক কণ্টামিনেটেড ৱাটাৰ ইউজ ফৰ ইৰিগেশ্যন এক্সপ'জেছ ৰাইজ টু দ্য হাজাৰ্ড দ্য ৰিজাল্ট ইজ ক্ৰনিক এক্সপ'জাৰ নট অনলি থ্ৰু হোৱাট উই ড্ৰিংক বাট অলছ' থ্ৰু হোৱাট উই ইট দ্য ডুৱেল পাথৱে মেগনিফাইজ দ্য ৰিস্ক অফ আৱাৰ লোকেল কমিউনিটিজ আৰু ভালদৰে এটা বস্তু মন কৰিব যে আৰ্ছেনিক ইন গ্ৰাউণ্ড ৱাটাৰ এক্সিষ্ট মেইনলি এজ আৰ্ছেনাইট অৰ আৰ্ছেনেট আৰু আৰ্ছেনাইটটো বেছি টক্সিক হয় ঠিক আছে আৰ্ছেনাইট ইজ মোৰ টক্সিক মুভছ মোৰ ইজিলি থ্ৰু গ্ৰাউণ্ড ৱাটাৰ এণ্ড ইজ হাৰ্ডাৰ টু ৰিমুভ উইথ ষ্টেণ্ডাৰ্ড ফিল্টাৰ্ছ এণ্ড আৰ্ছেনেট বাইণ্ডছ মোৰ ষ্ট্ৰংলি টু আইৰণ মিনাৰেলছ এণ্ড ইজ ইজিয়াৰ টু কেপচাৰ
আৰু এটা বস্তু মন কৰিব যে এজ পাৰ IMIS ডাটা ইণ্ডিকেটছ ডেট দেয়াৰ আৰ 6 আৰ্ছেনিক এফেক্টেড ষ্টেটছ উইথ ৰিগাৰ্ড টু গ্ৰাউণ্ড ৱাটাৰ চ'ৰ্চেছ। ইয়াতে যদি চাই আটাইতকৈ বেছি এফেক্টেড কি হয় ৱেষ্ট বেংগল, তাৰপিছত আমাৰ অসম ছেকেণ্ড, ঠিক আছে, ছেকেণ্ড পজিশ্যনত আছে। অ'কে, তেনেকৈ যদি চাই বিহাৰত 66টা হেবিটেশ্যন, উত্তৰ প্ৰদেশত 39টা, কৰ্ণাটকাত 9টা, পাঞ্জাৱত 178টা। আৰু যিহেতু আৰ্ছেনিকৰ মাত্ৰা অসমৰ গ্ৰাউণ্ড ৱাটাৰত বাঢ়ি গৈ আছে, ইয়াৰ পৰা নিৰ্মূল পাবৰ কাৰণে বা ইয়াৰ পৰা যিবোৰ জনসাধাৰণ বাচিবৰ কাৰণে কেনেকুৱা ধৰণৰ উপায় অৱলম্বন কৰিব পৰা যায় তাৰ বিষয়ে আৰ্টিকেলটোত অলপমান লিখা হৈ আছিলে। থুলমূলকৈ মই কৈ দিছোঁ যে যিবোৰ আমাৰ ঘৰে ঘৰে যিবোৰ ঠাই বেছি ভালনাৰেবল হয় তাত ভাল টেষ্টিং কিট দিব লাগে, যাতে মানুহে পানীখিনি টেষ্ট কৰিব পাৰে তাত আৰ্ছেনিক আছে নে নাই। যদি বেছিকৈ আৰ্ছেনিকৰ লিমিট প্ৰেছক্ৰাইব লিমিটতকৈ বাঢ়ি আছে তেনেহ'লে সেই পানী নাখালেই হ'ল। বা যিবোৰ লোকেল এণ্টাৰপ্ৰিনাৰশ্বিপ আছে তেওঁলোকে আহি ইয়াত আগভাগ লগাব পাৰে। লগতে চাৰ্কুলাৰ ইকনমি, মানে কি হয় আৰ্ছেনিক যদি পানীৰ পৰা গ্ৰাউণ্ড ৱাটাৰৰ পৰা ৰিমুভ কৰিব পৰা যায় তেনেহ'লে সেই এক্সট্ৰেক্ট কৰা আৰ্ছেনিকখিনি ছেমি কণ্ডাক্টৰ যি প্লাণ্ট চলি আছে জাগিৰোড তাতো ইউজ কৰিব পৰা যায়, বিকজ এজ এ ডপেণ্ট হিচাপে তাত ইউজ কৰিব পৰা যায়। গতিকে এনেকুৱা সৰু সুৰা কিছুমান ইয়াতে চলিউশ্যন দিয়া আছে, আপোনালোকে যদি পাৰে এবাৰ আৰ্টিকেলটো পঢ়িবলৈ ট্ৰাই কৰিব। তাৰপিছত যদি চাই আছাম মেঘালয়া বৰ্ডাৰ ডিছপিউট আপোনালোকে মাজে মাজে শুনিয়ে থাকে, কাৰণ আমাৰ অসম আৰু মেঘালয়টো আগতে একেই আছিলে। 1972ত কি হৈ গ'ল, ছেপাৰেট হৈ গৈছিলে, আৰু ছেপাৰেট হোৱাৰ লগে লগে কিছুমান ঠাইত কি হৈ আছিল যে বাউণ্ডেৰী ডিছপিউট চলি আছিলে, আৰু তাৰ কাৰণে এতিয়া লাহে লাহে আছাম গভৰ্ণমেণ্ট আৰু মেঘালয় গভৰ্ণমেণ্টে মিলি এই যিবোৰ সমস্যা হৈ আছে তাক কেনেকৈ ছল্ভ কৰিব পাৰে তাৰ ওপৰতে আলোচনা কৰি আছে। আৰু ইন এ ছিগনিফিকেণ্ট ষ্টেপ টুৱাৰ্ডছ ৰিজলভিং দ্য ডিকেডছ অল্ড বৰ্ডাৰ ৰ' বিটুইন আছাম এণ্ড মেঘালয়া, দ্য ফাৰ্ষ্ট বাউণ্ডেৰী পিলাৰ ইন ওৱান অফ দ্য ডিছপিউটেড এৰিয়া হেজ বিন ইৰেক্টেড এলং দ্য ইণ্টাৰষ্টেট বাউণ্ডেৰী। গতিকে এই পদক্ষেপটো লাহে লাহে যিবোৰ ডিছপিউটেড এৰিয়া আছে তাতে কামটো কৰি যাব, আৰু লাহে লাহে আশা কৰোঁ যে ইয়াৰ পৰা এই যিবোৰ প্ৰব্লেম হৈ আছে তাৰ বিষয়ে তাৰ চলিউশ্যন আহি যাব। ঠিক আছে, আৰু আপোনালোকে জানে যে মেঘালয় আৰু অসমে আটাইতকৈ দীঘলীয়া ইণ্টাৰষ্টেট বাউণ্ডেৰী শ্বেয়াৰ কৰে। আমাৰ অসমে যদি চাই নৰ্থ ইষ্টৰ যিমানখিনি ষ্টেট আছে তাৰে ভিতৰত মেঘালয়ৰ লগতেই আটাইতকৈ লংগেষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰে ইণ্টাৰষ্টেট। আৰু অসমৰ টোটেল 8খন ডিষ্ট্ৰিক্টে চাউথ চালমাৰা, মানকাছাৰ, গোৱালপাৰা, কামৰূপ মেট্ৰ', মৰিগাঁও, ৱেষ্ট কাৰ্বি আংলং, ডিমা হাছাও আৰু কাছাৰ, এই 8খন ডিষ্ট্ৰিক্টে মেঘালয়ৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে। টোটেল কিমান? 885, এপ্ৰক্সিমেটলি 885 কিলোমিটাৰ বাউণ্ডেৰী অসম মেঘালয়ে শ্বেয়াৰ কৰে। ঠিক আছে, যিহেতু দীঘল বাউণ্ডেৰী শ্বেয়াৰ কৰে আৰু সেইকাৰণে ডিছপিউটো ক'ৰবাত থাকিবই, আৰু ইয়াৰ চলিউশ্যন লাহে লাহে হৈ গৈ আছে। আৰু ইয়াৰ লগতে আপোনালোকে এইখিনি চাই থৈ দিব, যিখিনি ইণ্টাৰষ্টেট বাউণ্ডেৰী আছে আমাৰ অসমৰ, আটাইতকৈ বেছি কাৰ লগত কৰে, আটাইতকৈ কম কাৰ লগত কৰে, ত্ৰিপুৰাৰ লগত কৰে। এই অৰ্ডাৰখিনি এবাৰ চাবলৈ ট্ৰাই কৰিব, কেতিয়াবা কুৱেশ্যন ইয়াৰ পৰা উঠাই দিবলৈ পাৰে। আৰু লগতে এটা বস্তু মনত ৰাখিব যে ছিকিমৰ লগত আমাৰ অসমে কি নকৰে, বাউণ্ডেৰী শ্বেয়াৰ নকৰে। এই বস্তুটো সকলোৰে খেলি মেলি লাগে। ঠিক আছে, আৰু ৱেষ্ট বেংগলৰ লগত কৰে, কিমান কৰে? 127 কিলোমিটাৰ। আৰু আটাইতকৈ কম কাৰ লগত কৰে? ত্ৰিপুৰাৰ লগত কৰে। হ'ব, ঠিক আছে। তাৰপাছত নেক্সট আমি আৰু নতুন টপিক নলওঁ, আমি ছেশ্যনকেইটা অলপমান সৰু কৰিবলৈ ট্ৰাই কৰিছোঁ, বিকজ বেছি দীঘলীয়া ছেশ্যন কৰিলে সকলোৰে ব'ৰ হৈ যায়, আৰু আমি সদায় এদিনৰ মূৰে মূৰে এইসমূহ আনিবলৈ ট্ৰাই কৰিম। আপোনালোকে ফ'ল' কৰি যাব আছাম কাৰেণ্ট এফেয়াৰ্ছ, আৰু এইটো এটা আছিলে, এইটো বাৰু ইমান ইম্পৰ্টেণ্ট নহয়। ঠিক আছে, অ'কে। বাকী যদি চাই ক্ৰুড অইল আৰু নেচাৰেল গেছৰ ক্ষেত্ৰত আমাৰ অসম 3rd লাৰ্জেষ্ট ক্ৰুড অইল প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া। ঠিক আছে, সেইটো মনত ৰাখিব। ফাৰ্ষ্ট কি হয়? ৰাজস্থান, দেন গুজৰাট, তাৰপিছত কি হ'ব? অসম হ'ব। আৰু নেচাৰেল গেছৰ ক্ষেত্ৰত আমাৰ কি হয়? আছাম ইজ দ্য হাইষ্ট নেচাৰেল গেছ প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া। ঠিক আছে, এই দুটা বস্তু আপোনালোকে এবাৰ মনত ৰাখিবলৈ ট্ৰাই কৰিব। বাকী ডিগবৈ ৰিফাইনাৰীৰ বিষয়ে জানেই, 11 ডিচেম্বৰ 1901 কি হৈছিলে? কমিশ্যন হৈছিলে, আৰু ইয়াকে ডিগবৈ ৰিফাইনাৰী কি বুলি কোৱা হয়? গংগোত্ৰী অফ দ্য ইণ্ডিয়ান হাইড্ৰ'কাৰ্বন ছেক্টৰ। গতিকে আজি আমি ইমানতে এৰিলোঁ, নেক্সট ক্লাছত আকৌ লগ পাম। থেংক ইউ।